নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ্বিদসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ্বিদসকল প্ৰতিজন শিক্ষাগুৰুৱে তেওঁৰ যি চাকৰি সেই চাকৰি নিয়মীয়া হোৱাটো বিচাৰে আৰু সকলোৱে আচলতে মনে প্ৰাণে বিচাৰে যে তেওঁ যি কাম কৰি আছে সেই যি চাকৰি বা সেই চাকৰিৰ যি ধৰণ সেই ধৰণ নিয়মীয়া হওক। কোনোৱে আচলতে ঠিকাভিত্তিক হৈ থাকিব নিবিচাৰে। আৰু এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু এটা উল্লেখনীয় খবৰ বুলি ক'লেও ভুল নহ'ব যে ঠিকাভিত্তিক যিসকল শিক্ষক সেই শিক্ষকসকলৰ কাৰণে পুনৰবাৰ এটা বিশেষ ভাল খবৰ আহিছে। কোনসকল শিক্ষকৰ কাৰণে আহিছে আৰু কেনেকৈ তেওঁলোকে এই সুবিধা লাভ কৰিব বা কোন পৰ্যায়ৰ শিক্ষকসকল আচলতে ইয়াৰ আওতালৈ আহিব আদি সকলোখিনি কথা আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। আহকচোন ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ। ছাৰ্বিদসকল অসম কেবিনেটত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু কিছুদিনৰ পূৰ্বে আমাৰ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিয়া হৈছিলে আৰু এইটোৱে আছিল সেই পোষ্ট বা ইয়াতে সেই কথাখিনি উল্লেখ কৰি লিখিছিলে যে এই অংশখিনিত যদি মন কৰিব আপুনি দেখিবলৈ সক্ষম হ'ব যে আমাৰ উল্লেখ কৰি লিখিছে বিশেষ শিক্ষক নিযুক্তিৰ কথাটো আৰু তাৰ পৰৱৰ্তী অংশখিনিত উল্লেখ কৰিছে যে গুণগত শিক্ষাৰ জৰিয়তে ৰাজ্যখনত শিক্ষাৰ মান বৃদ্ধি কৰাৰ উদ্দেশ্যৰে কেবিনেটে অসম মাধ্যমিক শিক্ষা চৰকাৰী বিদ্যালয় চতুৰ্থ সংশোধনী সেৱা বিধি 2024 আৰু অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৃত বিদ্যালয় চতুৰ্থ সংশোধনী সেৱা বিধি 2024 সংশোধনৰ অনুমোদন জনাইছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে এই সংশোধনীয়ে এক বিশেষ নিযুক্তি অভিযান আৰম্ভ কৰাত সহায় কৰিব আৰু অসম ৰাজ্যত মাধ্যমিক শিক্ষাৰ মান শক্তিশালী আৰু উন্নতকৰণ আঁচনিখনৰ অধীনত কাম কৰা 4669 গৰাকী অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকক সুযোগ প্ৰদান কৰিব আৰু উল্লেখ কৰিছে পিছলৈ যে এই সিদ্ধান্তই অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকসকলৰ দীৰ্ঘ অভিজ্ঞতা ব্যৱহাৰ কৰাত সহায় কৰিব। মাধ্যমিক বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ পূৰণ কৰা তথা শিক্ষাৰ মান উন্নত কৰাত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব আৰু এনেকৈ ইয়াত এই সকলোখিনি কথা উল্লেখ কৰিছে। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি ক'বলৈ যোৱা যায় আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ো সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট এই সম্পৰ্কত উল্লেখ কৰিছিল। আহকচোন তেখেতে তাতনো কি কথা উল্লেখ কৰিছে সেই সম্পৰ্কে এবাৰ চাবলৈ চেষ্টা কৰোঁ। এইটোৱে আছিল মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত দিয়া পোষ্ট আৰু তেখেতে উল্লেখ কৰি লিখিছে গ্ৰেটফুল ফৰ দ্য লিডাৰশ্বিপ অফ ACM Dr. Himanta Biswa Sarma in systematically addressing the problems of Assam's education. In today's cabinet meeting, another special recruitment drive was approved to resolve the issues of 4,669 additional contractual teachers in secondary education. These teachers, appointed in 2010 on a contractual basis, have been receiving ROP-based salaries since 2021, with contracts extended up to the age of 60. Now the path has been cleared to recruit them as regular government teacher. অৰ্থাৎ শ্ৰদ্ধাৰ ছাৰ্বিদসকল এই অংশখিনিত এই কথাটোকে উল্লেখ কৰিছে যে অসমৰ শিক্ষাৰ যি সমস্যা সেই সমস্যাসমূহ পদ্ধতিগতভাৱে সমাধান কৰাত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰিছে। তাৰপিছত তেখেতে উল্লেখ কৰিছে যে আজিৰ কেবিনেট বৈঠকত মাধ্যমিক শিক্ষাত 4,969জন অতিৰিক্ত ঠিকাভিত্তিক শিক্ষকৰ যি সমস্যা সেই সমস্যা সমাধানৰ বাবে আন এক বিশেষ নিযুক্তি অভিযানৰ অনুমোদন জনোৱা হয়। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰা কথাখিনি হ'ল যে 2010 চনৰ পৰাই তেওঁলোকে আচলতে চুক্তিবদ্ধ ভিত্তিত নিযুক্তি পোৱা আছিলে এইসকল শিক্ষক আৰু 2021 চনৰ পৰা তেওঁলোকে আৰপি অনুসৰি দৰমহা লাভ কৰি আহিছে আৰু 60 বছৰলৈকে তেওঁলোকৰ চুক্তি বৃদ্ধি কৰা হৈছে আৰু লগতে উল্লেখ কৰিছে এতিয়া তেওঁলোকক নিয়মীয়া চৰকাৰী শিক্ষক হিচাপে নিযুক্তি দিয়াৰ যি পথ সেই পথ মুকলি কৰা হৈছে। এটা অতি গুৰুত্বপূৰ্ণ খবৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ঠিকাভিত্তিক শিক্ষক হিচাপে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ত কাম কৰি আছিলে আৰু সংখ্যা হ'ল 4,669জন তেওঁলোকে আচলতে তেওঁলোকৰ যি চাকৰি সেই চাকৰি প্ৰায় নিয়মীয়াকৰণৰ দৰে হৈ পৰিছে। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ সেইসকল আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ কাৰণে। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আমাৰ ছাৰ্বিদসকল এই আওতালৈ আহিছে তেওঁলোকে যাতে বিষয়টো অৱগত হয়, যদিও তেওঁলোকে হয়তো জানিবও পাৰে তথাপিও বিষয়টো অৱগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।